এই জীৱ জন্তুৰ বিলাকতো ঈশ্বৰ আছে আৰু আমাৰ গাতো ঈশ্বৰ আছে। কিন্তু আমি যদি বিশ্লেষণ কৰোঁ যে আমাৰ সংসাৰৰ যিটো জন্ম মৃত্যুৰ যিটো চক্ৰ, এই চক্ৰখনত পোৱাৰ লগে লগে আমি প্ৰথমতে ক'লোঁ যে এই 84 লক্ষ্য আমি যদি অতিক্ৰম কৰি আহি মনুষ্য পাইছোঁ, আমি পূৰ্বতে আকৌ এই বৃক্ষ 20 লক্ষলৈ যাবগৈ লাগিব। তাৰপিছত আছে কিমি জনিত আমি 11 লক্ষ্য বা অতিক্ৰম কৰিব লাগিব। ঠিক আমি যদি মনুষ্য জন্মটো লোৱাৰ পিছত আমি যদি সেই একে কৰ্মখিনি কৰোঁ, তেতিয়া জন্তুতে নিবিদি বোলে আকৌ পুনৰ সেই কিমি আৰু বৃক্ষত আমাৰ জন্মটো তাত দিবগৈ। গতিকে আমি সেইকাৰণে আমি প্ৰাণী হিংসা নিবাৰণ কৰিব লাগিব। গতিকে আমি এইবিলাক লোভ মোহৰ পৰা আমি আঁতৰি থাকিব লাগিব। তাৰ আগতে কপিল মুনিয়ে দেৱৰ প্ৰতি মাতি কৈছে যে তুমি যদি মোৰ চৰণত যদি তুমি আহিব বিচাৰিছা, তেতিয়া তুমি তোমাৰ মনটো মোৰ চৰণত আত্মসমৰ্পণ কৰা। মন শুদ্ধি কৰি আদি যতেক আশ্ৰয়, হক সং হবাৰো মূল জানিবা নিশ্চয়। জীৱন দুৰ্লভ পাক সংগ হয়, কিন্তু দুৰ্জন হং এৰিবে লাগয়। সেই সংগে নিতে যদি সাধুত কৰিত, মুখ্য দুৱাৰী দেৱে কয় মুকুট। মা, তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা আৰু তুমি বেয়া সং ত্যাগ কৰা, তুমি সাধু সং লোৱা। সেই সংগে নিতে যদি সাধুত কৰিত, তেতিয়াহে মুখ্য দুৱাৰ লাভ কৰিব পাৰিবা। গতিকে আমি বেয়াবিলাক ত্যাগ কৰিব লাগিব। যেনেকৈ আমাৰ ঐশ্বৰ্য সম্পদ হ'লে কি হ'ব? অধিক ঐশ্বৰ্যশালী হ'লেও আনে আমাক নিন্দা কৰে। সমান হৈ থাকোঁতে তাত কি লাগে? আমাৰ বিবাদ হৈ থাকে, সমানে সদায় কাজিয়া হৈ থাকে। গতিকে স্বৰ্গতো তাতো সুখ নাই। কোন মুহূৰ্তত জীৱবিলাক পুণ্য ক্ষয় হৈ নৰকত পৰিব লাগিব। গতিকে সেইকাৰণে এই মনটো যদি তুমি মোৰ চৰণত যেতিয়ালৈকে আত্মসমৰ্পণ কৰিবা, তেতিয়াহে তুমি শান্তি লাভ কৰিব পাৰিবা আৰু তেতিয়াহে তুমি এজন উত্তম ভকত হ'ব পাৰিবা। কিন্তু আমাৰ ভকত কাক কৈছে? ভক্তে ভগৱন্ত ভৱ বিভূষণ, ভজন ভক্তিত হুৱন্ত হিজন। কহতে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে সম। ভৱে কি বুলি ক'লে? ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ বাহিৰে কোনোদিন আন কৰ্মত কোনোদিন লিপ্ত নাথাকে। এইটো ভগৱতে প্ৰকাশ কৰিলে। 2 নম্বৰ হৈছে ভগৱতে কৈছে, কৰ্ম মায়া ভয় জানি
কটাক্ষ নকৰে কৰ্তব্য ভাৱ মানি গুৰু সেৱা কৰে। এই যে কৰ্মখিনি মায়াময় জানি কোনোদিনে কটাক্ষ নকৰে। এই গুৰু সেৱা ঈশ্বৰ সেৱা যে একমাত্ৰ কৰ্তব্য বুলি ভগৱন্তৰ চৰণত অৰ্পণ কৰে। তহঁতে কৈছে গুৰু তত দেৱ তত নাম তত লৈ জ্ঞান তত দখি ভৈলে ভকত বোলাই। এটা গুৰু গুণ, দেৱ গুণ, নাম গুণ আৰু ভকত গুণ। এতিয়া গুৰু তত্ত্ব কাক কয়? আমি গুৰু গুণ প্ৰথম জানিব লাগিব। আপোনালোকে জানে, তথাপিতো অকণমান স্বপনৰ দ্বাৰাই অকণমান আগবঢ়াই দিওঁ। যিজন নাৰায়ণে আপোনাৰ মায়া বিশ্বাস কৰি এই বিনদীয়া বিশ্ব সৃষ্টি কৰিলে, সনক সনানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা, মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিশে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছিল। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম ঘৰে, কৃষ্ণকে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত পৃথিৱীত মহাপৱত তাণ্ডৱলীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰুচৰিত্ৰত লিখিছে, পূৰ্বকালে ইটো ৰাইজে নাচিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্পত্তি। নানা দেৱ পূজয়ত ৰয় বলিদান, শংখ জাগ মহিষ কাটে অসংখ্য প্ৰমাণ। লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ইটো লোক কৰি দেহ মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি, পুত্ৰং দেহি, ভাগ্যং মনোৰমা দেহি, সুখং দেহি, ইয়াতে লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখ মোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। তেৰাই যেতিয়া যিদিনা মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে যে, কৃপাল গুৰুদেৱ, তোমালোকৰ অবিহনে এই ধৰ্ম ৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কি বুলি কৈছিলে? তুমি চিন্তা নকৰিবা, শুনিব মাধৱ মোৰ থাকিবাৰ থান,
কীৰ্তনত সমমূৰ মুক্তিৰ মান নিপুণে বহুক গুৰু যিজনে বোলয় কীৰ্তনত সমপুথি থাকয় যথাত কীৰ্তনত সমপুথি থাকয় যথাত সাক্ষাৎ মাধৱময় থাকিব তথাত। এই হৈছে কীৰ্তনৰ দশম মহাপুৰুষ শংকৰদেৱৰ মুক্তিস্বৰূপ। কিন্তু মই থাকিলে নহ'ব, মাধৱদেৱ তুমিও থাকিব লাগিব। ঘোষাৰ নামে শাস্ত্ৰখনি তুমি লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ঘোষা আৰু ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ মুক্তিস্বৰূপ। এই গুৰুদেৱ নাম ভগত এই চাৰি বস্তুৰ ভিত্তিতে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি শাস্ত্ৰ ৰচনা কৰিছিল।